Namaskar সকলোকে welcome to X School. মই সাধনা your solution to social sciences. আজি quick revision series or geography আমাৰ যেটো chapter আছে দ্বিতীয় chapter পৰিবেশ আৰু পৰিবেশৰ সমস্যা environment and environmental problems এইটো খণ্ডলে আপোনালোকক স্বাগতম জনাইছো এতিয়া আমি আগবাঢ়িম বেছি দেৰি নকৰি chapter 2 লে যে পৰিবেশ আৰু পৰিবেশৰ সমস্যা আমি কৰি আছিলো quick revision series half yearly exam or karne আপোনালোকৰ যত আমি কনসেপ্ট বিলাক chapter 2 কি কনসেপ্ট আছে মেইন কনসেপ্ট যিখিনি আছে যিখিনি চাই পেলাই আপোনালোকে সোনকালে পৰীক্ষাটোত বহিবগে পাৰিব এবাৰ পঢ়ি যাইলে chapter 2 যাতে এবাৰ পঢ়ি গৈ পেলাই আপোনালোকে exam লিখিব পাৰে হেতু আমাৰ কুইক ৰিভিজন সিৰিজৰ মূল উদ্দেশ্য আৰু আজি আমি জিওগ্ৰাফিৰ দ্বিতীয় chapter লৈ আহিছো environmental problems গতিকে আগবাঢ়ো so when we study about environment আমি যেতিয়া environmentor কথা পঢ়ো we must know what is environment হয়নে নহয় আমি যেতিয়া কওঁ এটো জায়গাৰ environment টো বহুত বেয়া হিদিনা মোৰ পৰীক্ষা বেয়া হল পৰীক্ষা হলৰ exam হলৰ environment টো বহুত বেয়া আছিল তেতিয়া কি আমি গছ গছনি হেবিলাকৰ কথা কওঁ নেকি নকওঁ নহয় আমি সেই ৰুমটোৰ কথা কওঁ যেটো exam হল আমি পৰীক্ষা দিছিলো হেতুৰ কথা কওঁ কেতিয়াবা আমি এনেকুৱা কথা কওঁ যে হি লৰাটোৰ চৰিত্ৰটো ভাল নহয় তাৰ ঘৰৰ পৰিবেশটো বহুত বেয়া তাৰ ঘৰৰ environment টো বহুত বেয়া হেতু কাৰণে লৰাটোৰ চৰিত্ৰটো ক্যাৰেক্টাৰটো বেয়া গতিকে environment টো কি হয় যিকোনো এটা জীৱ বা জীৱ সম্প্ৰদায়ৰ যেটো চাৰিওপাখৰ অৱস্থা হেতুকে কি বুলি কোৱা হয় environment বুলি কোৱা হয় environment means our surrounding the surrounding of a living organism is called environment ঠিক আছে environment কি হয় environment means the surrounding of a living organism জীৱ বা জীৱ সম্প্ৰদায়ৰ চৌপাশৰ অৱস্থাটোৱে কি হয় পৰিবেশ এতিয়া আমি যে কলো এনভায়ৰনমেন্টৰ কথা ঘৰৰ এনভায়ৰনমেন্ট থাকে আমাৰ স্কুলৰ এনভায়ৰনমেন্ট থাকে এক্সাম হলৰ এনভায়ৰনমেন্ট থাকে হয়নে নহয় তো তাতে কি হ'ব তাত কিছুমান এলিমেন্টস থাকিব অফ কোৰ্স তাৰে কিছুমান কি থাকিব উপাদান থাকিব উপাদান যিকোনো এটা এনভায়ৰনমেন্টত কিছুমান এলিমেন্টস থাকিব আৰু সেই এলিমেন্টস বিলাকক ব্ৰডলি কি বুলি ক্লাসিফাই কৰা হৈছে ফাৰ্স্ট বায়োটিক এলিমেন্টস আৰু সেকেন্ড টো হৈছে abiotic elements বায়োটিক আৰু abiotic জৈৱ উপাদান আৰু অজৈব উপাদান যেতিয়া আমি ক্লাছৰুম এটাত বহি থাকো তেতিয়া হলে আমাৰ ওচৰত থকা যিসকল আমাৰ ক্লাসমেটস আছে যদি আমাৰ টিচাৰ আছে হেতেওলোক কি হ'ব জৈৱ উপাদান আৰু যিখিনি হ'ব ব্ল্যাক বোৰ্ড খন তাৰ পিছত আমাৰ ডেস্ক বেঞ্চ খিনি চেয়াৰ খন হেখিনি হ'ব কি হয় অজৈব উপাদান ঠিক আছে এতিয়া যদি আমাক কয় যে পৰিবেশৰ সূত্ৰ লিখা বুলি যদি কয় আমি যদি কয় পৰিবেশ মানে কি what is environment তেতিয়া হলে আমি এইটো কথা লিখি দিব পাৰিম the surrounding of a living organism জীৱ বা জীৱ সম্প্ৰদায়ৰ চৌপাশৰ অৱস্থা কিন্তু যদি আমাক কি লিখিব দিয়ে ডেফিনেশন যদি আমাক সূত্ৰ লিখিব দিয়ে যেটো পিটাৰ হেগেটছৰ যেটো সূত্ৰ আছে আপোনালোকৰ কিতাপত ধুনিয়াকে দিয়া আছে যে পিটাৰ হেগেটছে কৈছে the combination of its sphere and its collaboration is called environment যেটো আমাৰ বেলেগ বেলেগ যেটো মণ্ডল পৰিবেশৰ বেলেগ বেলেগ মণ্ডলৰ মাজৰ আন্তঃ সম্পৰ্ককে কি কয় environment বুলি কয় হেতু ডেফিনেশন আমি সূত্ৰটো পৰীক্ষাত লিখিম ঠিক আছে আগবাঢ়িছো এতিয়া আমি কলো যে পিটাৰ হেগেটছে যেনেকৈ কলে the combination and collaboration of the four spheres with the with the organisms other organisms with the environment with the world hetu ki koa hoy environment boli koa hoy to he four spheres to ki hoy what are those four spheres sarita mondol ki hoy ami sarita mondolor major সম্পৰ্কক environment boli bare buji palu tete hole eta sarita mondol ki hoy what are the four spheres mondol khuratu hobo nware gotike ami mondol keta janibo lagibo first is lithosphere first is lithosphere
স্থলমণ্ডল স্থলমণ্ডল ঠিক আছে লিথোস্ফিয়াৰ আমাৰ কি পৰিব মাটি অফ কোৰ্স মাটি পৰিব আমাৰ লিথোস্ফিয়াৰ এই স্থলমণ্ডলটো কি আগুৰি আছে আমাৰ 29% of the world is surrounded by what lithosphere মাটিৰ ওপৰত soil is the foundation of every work we do right so মাটিৰ ওপৰতে আমি কি কম আমাৰ জীৱনৰ ভেটি গঢ়ি তুলো তো স্থলমণ্ডল প্ৰথমটো স্তৰ second is hydrosphere জলমণ্ডল পানী of course and 71% of the world is surrounded by water 71% 71% কিহে আগুৰি আছে পৃথিৱীৰ পানীয়ে আগুৰি আছে নদ নদী জলাশয় সাগৰ মহাসাগৰ সকলো কিহৰ আন্ডাৰত পৰিব হাইড্ৰোস্ফিয়াৰ দেন এটমস্ফিয়াৰ বায়ুমণ্ডলত কি থাকে বেলেগ বেলেগ গ্যাস থাকে অক্সিজেন নাইট্ৰোজেন জলীয় বাষ্প থাকে ৰাইট দেন স্মোক থাকিব সকলোবোৰ বস্তু কিহৰ আন্ডাৰত পৰিব এটমস্ফিয়াৰ then last আহিব বায়োস্ফিয়াৰ জীৱমণ্ডল ইয়াতে কি পৰিব বায়োস্ফিয়াৰত সকলোবিলাক লিভিং অৰ্গানিজমছ all the living organisms including all living organisms including what flora and fauna উদ্ভিদ আৰু প্ৰাণী দুইটা কিহত পৰিব জীৱমণ্ডলত পৰিব বায়োস্ফিয়াৰ আৰু আমি এটা কথা জানিব লাগিব যেতিয়া আমি পৰিবেশ environment when we study about environment all this four spheres matters these are dependent on each other কারণ for example আমাৰ যদি কি হয় যদি আমাৰ হাইড্ৰোস্ফিয়াৰ যদি আমাৰ পানী প্ৰদূষিত হয় when our hydrosphere when our water is polluted তেতিয়া কিহৰ ওপৰত এফেক্ট কৰিব ডাইৰেক্ট বায়োস্ফিয়াৰৰ ওপৰত জীৱমণ্ডলৰ ওপৰত আমি হে পানীটো খাব নোৱাৰিম অফ কোৰ্স বায়োস্ফিয়াৰৰ ওপৰত এফেক্ট কৰিব যদি আমাৰ এয়াৰ পলিউটেড হয় তেতিয়া আলটিমেটলি কিহৰ ওপৰত এফেক্ট কৰিব বায়োস্ফিয়াৰৰ ওপৰত এফেক্ট কৰিব হয় নহয় যদি লিথোস্ফিয়াৰটো আমাৰ পলিউটেড হয় স্থলমণ্ডল যদি প্ৰদূষিত হয় তেতিয়া হলে আকৌ বায়োস্ফিয়াৰৰ ওপৰত এফেক্ট পৰিব হাইড্ৰোস্ফিয়াৰৰ ওপৰত এফেক্ট পৰিব গতিকে গুটেইকেটা এটাই আনটোৰ ওপৰত কি হয় নিৰ্ভৰশীল হয় এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল আমি এটা মণ্ডলক বাদ দি আনটোৰ কথা ডিসকাস কৰিব নোৱাৰো we can't discuss one of them with by leaving another so these spheres are dependent on each other therefore the collaboration and cooperation of this sphere is called environment of the world পৃথিৱীৰ পৰিবেশ বুলি কাক কয় এই চাৰিওটা মণ্ডলৰ মাজৰ সম্পৰ্ককে পৃথিৱীৰ পৰিবেশ বুলি কয় then environmental problems এতিয়া আমাৰ যেনেকে ঘৰত কিবা প্ৰবলেম আহিলে আমাৰ ঘৰৰ পৰিবেশটো বেয়া হৈ গল কাৰবাৰ যদি দেউতাকৰ ফাইনান্সিয়াল প্ৰবলেম আছে কোনোবাই যদি কাৰবাৰ যদি ঘৰত দেউতাকে মদ খাই হি পেলাই উৎপাত কৰে হেনেকুৱা ধৰণৰ আমাৰ কি হয় ঘৰৰ পৰিবেশটো প্ৰদূষিত হৈছে হয় নে নহয় তাৰ পাছত তেনেকৈ ক্লাছৰুমৰ পৰিবেশ এটা কোনোবাই যদি হাল্লা কৰি আছে কি হৈছে ক্লাছৰুমত আমাৰ কি হৈছে সমস্যাৰ সৃষ্টি হৈছে যদি ডেস্ক বেঞ্চৰ প্ৰবলেম আছে তেতিয়া হলে আমাৰ ক্লাছৰুমত কি হ'ব সমস্যাৰ সৃষ্টি হ'ব there will be problems there will be chaos আৰু তেনেকৈ কি হয় কাৰণ যেতিয়া মানে কি হয় ব্যালেন্সটো নাইকিয়া হৈ যায় এনভায়ৰনমেন্টৰ যিকোনো এটা বস্তুৰ কি হয় ব্যালেন্স ইজ ভেৰি ইম্পৰ্টেন্ট জীৱনেই হওক বা পৰিবেশেই হওক ব্যালেন্স ইজ ভেৰি ইম্পৰ্টেন্ট যেতিয়া এনভায়ৰনমেন্টৰ ব্যালেন্সটো নাইকিয়া হৈ যায় তেতিয়া কি হয় এনভায়ৰনমেন্টাল প্ৰবলেমছৰ ক্ৰিয়েট হয় ঠিক আছে তো এনভায়ৰনমেন্টাল প্ৰবলেমছৰ কাৰণে পৰিবেশৰ সমস্যা পাৰিবেশিক সমস্যা environmental problems or reasons ki hobo pare first to hobo deforestation first
বননি ধ্বংস সেকেন্ড হ'ব আমাৰ কি পপুলেশন গ্ৰোথ জনসংখ্যা বৃদ্ধি unplanned urbanization and industrialization এর কি হয় অপরিকল্পিত নগৰীকৰণ আৰু উদ্যোগীকৰণ কি হয় একেটা যে ৰিজন হয় these are the main reasons of what environmental problems এবিলাক ফ্যাক্টৰে কি কৰে these are factors or reasons এবিলাক কি হয় কাৰক পাৰিবেশিক সমস্যাৰ কাৰক হয় এবোৰ যে ডিফৰেষ্টেশন আমি গছ গছনি বিলাক দিনক দিনে ধ্বংস কৰি গৈ আছো আমি পাহাৰ কাটি গৈ আছো কাৰণ কি হৈছে পৃথিৱীত জনসংখ্যাৰ বৃদ্ধি হৈ গৈ আছে পপুলেশন গ্ৰোথ হৈ গৈ আছে আৰু হেতু কাৰণে মানুহ নধৰা হৈ গৈছে পৃথিৱীখনত তো আমি কি কৰিছো যিমান গছ গছনি আছিল ধ্বংস কৰি গৈ আছো সেই গছ গছনি ধ্বংস কৰাৰ ফলত বায়ুমণ্ডলত আমাৰ এটমস্ফিয়াৰত কাৰ্বন ডাই অক্সাইড বাঢ়ি গৈ আছে আমাৰ গ্লোবাল ওয়াৰ্মিং হৈ গৈ আছে আমাৰ এনভায়ৰনমেন্টাল পলিউশন হৈ গৈ আছে তো আলটিমেটলি environmental problem create হৈ গৈ আছে environmental যেটো ব্যালেন্স পৰিবেশৰ যেটো ভাৰসাম্যতা হেতু নাইকিয়া হৈ গৈ আছে population growth or deforestation তাৰ পিছত আহিল আমাৰ unplanned urbanization unplanned urbanization and industrialization অপৰিকল্পিত নগৰীকৰণ আৰু উদ্যোগীকৰণ আমাক কি লাগিব ইন্ডাস্ট্ৰিজ লাগিব আমাক সিটিজ লাগিব কিন্তু আমি কি কৰিব লাগিব আমি দুনিয়াকে এখন প্ল্যান সিটি গঢ়িব লাগিব যেনেকৈ জাপানত গঢ়ি আছে জাপানত ৰিসেন্টলি মই আগৰ চ্যাপ্টাৰটো কৈছিলো যে তেওঁলোকে ফুড ষ্টেপছৰ পৰা ইলেক্ট্ৰিচিটি বনাই আছে আৰু আমাৰ কি হৈছে গুৱাহাটীত এজাক বৰষুণ দিলে যেনেকৈ আজি বৰষুণ দিলে এজাক বৰষুণ দিলে চাৰিওফালে পানী আমাৰ কি নাই আমাৰ প্ল্যান নাই আমাৰ পৰিকল্পনা নাই হয়নে নহয় আমি ইকোনমিক ভূগোলত পঢ়িছিলো এটা কি থাকে প্ল্যান এণ্ড ডেভেলপমেন্ট জিওগ্ৰাফি বুলি এটা থাকে ঠিক আছে পৰিকল্পনা আৰু উন্নয়ন ভূগোল আমাৰ প্ল্যান কৰি থকা হোৱা নাই আমাৰ বস্তুবোৰ আনপ্ল্যানড হৈ আছে অপৰিকল্পিত উন্নয়নে কি কৰিব আমাৰ সাস্টেইনেবল ডেভেলপমেন্ট নাইকিয়া কৰিব আমাৰ গুটেই ৰিসোৰ্স যিমান আছে সম্পদ যিমান আছে সব ধ্বংস কৰি পেলাব আনপ্ল্যানড ডেভেলপমেন্টে ঠিক আছে তো হে আনপ্ল্যানড ডেভেলপমেন্টটো কি হয় এনভায়ৰনমেন্টাল প্ৰবলেম আৰু পাৰিবেশিক সমস্যাৰ এটা প্ৰধান কাৰণ হয় ঠিক আছে three types of environmental problems কি থাকে তিনিটা প্ৰকাৰ first is what local problems স্থানীয় সমস্যা then regional problems আঞ্চলিক সমস্যা then what global problems গোলকীয় কোনো এটা জেগাৰ যদি লোকাল কিবা এটা প্ৰবলেম হয় এনভায়ৰনমেন্টাল প্ৰবলেম হেতু কি কোৱা হ'ব স্থানীয় সমস্যা বা লোকাল প্ৰবলেমস যদি এটা গুটি অঞ্চলক এফেক্ট কৰে যেনেকৈ অসমৰ বানপানী এটা অঞ্চলক এফেক্ট কৰে হয় নহয় হেতু হ'ব ৰিজিয়নাল প্ৰবলেমস পৰহি যেটো ভূমিকম্প আহিলে হেতু এটা ৰিজিয়নাল প্ৰবলেম আছিল কাৰণ এটু কি হয় আমাৰ যেটো সাউথ এছিয়াৰ ইফালৰ ৰিজন যেটো বাংলাদেশ এফেক্ট হৈছে নেপাল এফেক্ট হৈছে ইন্ডিয়া এফেক্ট হৈছে তো তেনেকৈ হেতু এটা ৰিজিয়নাল প্ৰবলেম then global problems there global যেনেকৈ গোলকীয় উত্তাপ বৃদ্ধি global warming that is a global problem হয় না গোটেই পৃথিৱীতে এতিয়া কি হৈ আছে ওয়ার্ম হৈ আছে গোটেই পৃথিৱীখন দিনক দিনে
the global warming is increasing. The global warming is increasing. গোলকীয় উত্তাপটো দিনক দিনে বৃদ্ধি পায় আমাৰ গৰম দিনক দিনে কি হৈ আছে বাঢ়ি গৈ আছে যেতিয়া যেতিয়া বৰষুণ আহিবলৈ লৈছে আমাৰ পৰিবেশটো হলনি হৈ আছে পৰিবেশত সমস্যাৰ সৃষ্টি হৈছে ঠিক আছে আমি বুজি পালো environmental problems এতিয়া আমি next topic লৈ আগবাঢ়িছো environmental problems or কিছুমান problem আছে environmental যেনে কি একটা problem থাকিলে নহয় প্ৰদূষণ এটা problem pollution pollution is a problem প্ৰদূষণ then আৰু কি problem আহিব মৰুকৰণ আহিব desertification তাৰ পিছত আহিব গ্লোবাল ওয়াৰ্মিং গোলকীয় উত্তাপ বৃদ্ধি সো এই তিনটা সমস্যাৰ বিষয়ে এনভায়ৰনমেন্টৰ এই তিনটা সমস্যাৰ বিষয়ে এই তিনটা প্ৰবলেমছৰ বিষয়ে এনভায়ৰনমেন্টৰ এই চ্যাপ্টাৰটো ডিসকাস কৰা হৈছে আপোনালোকৰ কিতাপত ঠিক আছে প্ৰথমটো হৈছে প্ৰদূষণ দ্বিতীয়টো হৈছে মৰুকৰণ আৰু তৃতীয়টো হৈছে গ্লোবাল ওয়াৰ্মিং আমি এটা সেই বিষয়ে পঢ়িবলৈ গৈ আছো পলিউশন প্ৰদূষণ এতিয়া আমি যে কম আমাৰ লাইফটো বহুত টক্সিক হৈ গৈছে আমি স্ট্যাটাস দিও নাই টক্সিক মানুহবিলাকক অতৰাব লাগিব জীৱনৰ পৰা হয়নি নহয় হে টক্সিক হৈ যোৱাটোকে আজিকালি আমি জেনজি ল্যাঙ্গুৱেজত টক্সিক বুলি কওঁ কিন্তু হেতুকে কি কোৱা হয় পলিউশন বুলি কোৱা হয় পলিউশন কাক কয় যে the destruction of normal balance by any harmful substance অর্থাৎ অনিষ্টকারী দ্রব্যই পরিবেশৰ ভাৰসাম্য বিনষ্ট কৰা প্ৰক্ৰিয়াটোক বিনষ্ট কৰা প্ৰক্ৰিয়া নহয় ঘটনাটোক কি কওঁ আমি প্ৰদূষণ বুলি কওঁ হে টক্সিসিটিটো টক্সিক হৈ যোৱাটোকে জিওগ্ৰাফিৰ ল্যাঙ্গুৱেজত আমি কি বুলি কওঁ প্ৰদূষণ বুলি কওঁ প্ৰদূষণ বোলে ঠিক আছে তো এতিয়া pollution আমি বুজিলো pollution আমি বুজিলো the destruction of normal balance by any harmful substance যে যিকোনো অনিষ্টকাৰী দ্ৰব্যই পৰিবেশৰ ভাৰসাম্য নষ্ট কৰাটো প্ৰদূষণ বুলি কয় এতিয়া সেই অনিষ্টকাৰী দ্ৰব্যবোৰ কি আমি যে কয় তোমাৰ টক্সিক ফ্ৰেন্ড আছিলে এইটো কোনবা টক্সিক আছিলে আমুক আছিলে মোৰ টক্সিক ৰিলেটিভ আছিলে হেইখিনিকে হেই যে টক্সিক এলিমেন্টটো হয় যিটোৱে আপোনাৰ জীৱনটো টক্সিক বনালে তাকে কি কব পলিউটেন্টস বুজি পালে যে যিবিলাক অনিষ্টকাৰী দ্ৰব্যই পৰিবেশৰ ভাৰসাম্য নষ্ট কৰে হেবিলাককে কোৱা হয় প্ৰদূষক those harmful substances that destroy the environmental balance are called as pollutants ki hobo pollutants etia produkhok konbur hobo dhuli dust hobo ta pollutant dhua hobo smoke then ki hobo carbon dioxide hobo কার্বন ডাইঅক্সাইড আমাৰ কি কৰে পৰিবেশৰ ভাৰসাম্য নষ্ট কৰে আমাৰ যেটো এনভায়রনমেন্টাল ব্যালেন্স হেতু নাইকিয়া কৰে কার্বন ডাইঅক্সাইড আমি বুজি পালো প্ৰদূষণ কাক কয় প্ৰদূষক কোনবোৰ হয় what is pollution what are pollutants আমি বুজি পালো পৰীক্ষাত আহিলে আমি লিখিব লাগিব এনেকে তো তাৰ পাছত আগবাঢ়িছো যে পলিউশনৰ টাইপস হলয় প্ৰদূষণৰ প্ৰকাৰ এটাটো আমি জীবনৰ টক্সিসিটিৰ কথা পঢ়ি থকা নাই আমি এনভায়রনমেন্টৰ কথা পঢ়ি আছো
আমি পৰিবেশৰ কথা পঢ়ি আছো গতিকে প্ৰদূষণৰ কিছুমান পলিউশনৰ কিছুমান টাইপস থাকিব ফাৰ্স্ট টাইপ ইজ soil pollution হয় মাটি প্ৰদূষণ soil কেনেদৰে pollution হয় soil pollution কেনেদৰে হয় আমি এগ্ৰিকালচাৰ কৰো ঠিক আছে ইন্ডিয়া তো এখন এগ্ৰিকালচাৰাল কান্ট্ৰি হয় এগ্ৰিকালচাৰ বেসড ইকোনমি হয় আমাৰ তো এতিয়াও যদিও ইকোনমিটো চেঞ্জ হৈ আছে লাহে লাহে তো এগ্ৰিকালচাৰ কৰোতে কি হয় আমি তাতে কিছুমান পেস্টিসাইডস দিও কিছুমান ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰো যেতিয়া হে ৰাসায়নিক দ্ৰব্য পেস্টিসাইডস তো যেতিয়া আমি এটা মানে কোনো লিমিট নোহোৱাকে ইউজ কৰো তেতিয়া কি হ'ব সয়েল পলিউশন হ'ব তাৰ পিছত আমাৰ জিবিলাক ইন্ডাস্ট্ৰিজ আছে ইন্ডাস্ট্ৰিজৰ পৰা কি উলাই উদ্যোগৰ পৰা ওয়েস্টেজ উলাই আৱৰ্জনা উলাই হে আৱৰ্জনা হে ওয়েস্টেজ যেতিয়া মাটিত পেলাই থোৱা হ'ব তেতিয়া কি হ'ব সয়েল পলিউশন হ'ব মাটি প্ৰদূষিত হ'ব ঠিক আছে তাৰ পিছত আমি যেতিয়া ইৰিগেশন কৰো যেতিয়া আমি এগ্ৰিকালচাৰৰ কাৰণে ইৰিগেশন কৰো জলসিঞ্চন যেতিয়া কৰো আমি আন্ডাৰগ্ৰাউন্ড ওয়াটাৰটো উলিয়াই আনো যিবিলাক ওচৰত যদি আমাৰ নদী বা জলাশয় এনেকুৱা কোনো পানীৰ সোৰ্স নাথাকে তেতিয়া আমি আন্ডাৰগ্ৰাউন্ড ওয়াটাৰটো উলিয়াই আনো হে আন্ডাৰগ্ৰাউন্ড ওয়াটাৰটো আহি পেলাই যেতিয়া আমাৰ সাৰফেস পৰে সাৰফেসত পৰে সাৰফেস যেটো আমাৰ মাটি আছে ভূগৰ্ভত ভূপৃষ্ঠত পৰে পৰাৰ পিছত কি হয় হেতু সয়েল পলিউশন কৰে আৰু তলৰ মাটিৰ তলৰ যেটো আন্ডাৰগ্ৰাউন্ড ওয়াটাৰ হেতুৰ ব্যালেন্সটো কমি যায় তেতিয়া কি হয় সয়েল পলিউশন হয় আমি বুজি পালো সয়েল পলিউশন মাটি প্ৰদূষণ কিয় হয় ফাৰ্স্ট using unlimited pesticides ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ কৃষি ক্ষেত্ৰত ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ আমি কৈ গৈছো যদি মই কিবা অসমীয়াটো লিখি দিব নোৱাৰো তেতিয়া হলে আপোনালোকে অসমীয়াটো মই যেহেতু লগত কৈ গৈ আছো আপোনালোকে লগত লিখি লব পেপাৰ আৰু পেন লৈ পেলাই বহিব কপি আৰু পেন নোহাকে কেতিয়াও ক্লাস কৰিবলৈ নবহিব কাৰণ আমি পাহৰি যাম হেতু আমাৰ সকলোৰে মন আছে আমি ইমান ৰীল চাও ইমান মোবাইল চাও আজিকালি যে অলপ আগতে কি বস্তু চাইছিলো নেক্সট আমাৰ অকমান সময় পিছত মনত নাথাকে ঠিক আছে তো লগত কপি আৰু পেন লৈ বহিব using unlimited pesticides industrial wastage উদ্যোগিক আৱৰ্জনা disturbing balance of underground water balance of underground water ঠিক আছে দেন আমাৰ আহিলে টাইপ water pollution পানী প্ৰদূষণ মই ৰিসেন্টলি কলকাতা ভিজিট কৰিছিলো ভিজিট কৰোতে তাতে গংগা নদী বৈ গৈছে যেতিয়া মই দক্ষিণেশ্বৰ কালী মন্দিৰ গৈছিলো তাৰ ওচৰতে গংগা নদী বৈ গৈছে তাৰ পিছত তাতে গংগা নদীত কি কৰা হয় গেলনত ভৰাই পেলাই কেৰাচিনৰ যেটো গেলন থাকে তাতে পানী বিক্ৰী কৰা হয় তেতিয়া যেতিয়া বগা গেলনত পানী লৈ আহিছে ইমান লেতেৰা পানী মানে জি নদীক আমি পবিত্ৰ বুলি জ্ঞান কৰো those rivers which we consider as the most sacred for us হেবুৰ নদীকে হেবুৰ ৰিভাৰকে আমি কি কৰি আছো পলিউট কৰি আছো by our actions আমি নিজৰ কামৰ যোগেদি হেবুৰ নদীকে প্ৰদূষিত কৰি আছো আমাৰ ভৰলু যেতিয়া ইণ্ডিয়ান ক্ৰিকেট টিম অসমলৈ আহিছিলে কি কৰিছিলে ভৰলু ঢাকি দিছিলে ইমান পলিউশন ভৰলু যাতে হেতু মানুহে দেখি নাপায় যাতে হে গুন্ধটো নাপায় হয় নহয় তো পানী প্ৰদূষণ ওয়াটাৰ পলিউশনৰ এক্সাম্পল চাৰিওফালে আছে আমাৰ মাজত এটা ওয়াটাৰ কিয় পলিউটেড হয় ফাৰ্স্ট ৰিজন তো হৈছে যে urban wastage যিবিলাক নগৰীয়া যিবিলাক বৰ্জিত দ্ৰব্য নগৰৰ পৰা ওলোৱা যিবিলাক বৰ্জিত দ্ৰব্য আৱৰ্জনা নগৰীয়া আৱৰ্জনাৰ ফলত কি হয় পানী প্ৰদূষিত হয় এতিয়া আমাৰ যে আমি মহেঞ্জোদাৰোৰ কথা জানো হৰপ্পা মহেঞ্জোদাৰো সভ্যতাৰ কথা ক'ত গঠিত হৈছিল on the bank of river in Indus সিন্ধু নদীৰ পাৰত নগৰীয়া সভ্যতা গঢ় লৈ উঠিছিল এতিয়া জিফালেদি নদী পাৰ হৈ যায় যেনেকৈ আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰত গুৱাহাটীখন আছে তাতে কি হয় এটা সিভিলাইজেশন গঢ় লৈ উঠে তাতে এটা নগৰীয়া সভ্যতা এটা গঢ় লৈ উঠে
আৰু সেই নগৰীয়া সভ্যতাটোৱে কালক্ৰমত কি কৰে উইথ দ্য প্যাসেজ অফ টাইম তেওঁলোকে নগৰীয়া আৱৰ্জনাবিলাক যিবিলাক ওয়াস্টেজ আছে সেইবিলাকত নদীটোত পেলায় তো আলটিমেটলি সেইবোৰ নদীয়ে লৈ যায় সেডিমেন্টস হিচাপে তো নদীখন কি হয় পলিউটেড হয় নদীখন প্ৰদূষিত হয় তাৰ পিছত এসিড ৰেইন ও ইয়াতে হ'ব দে এটো এসিড ৰেইন is a reason for soil pollution also মাটি প্ৰদূষণৰ এটা কাৰণ হয় এসিড বৰষুণ এসিড ৰেইন হোৱাৰ ফলত কি হয় পানী প্ৰদূষিত হয় যদি এসিড ভৰে পানীত আহি পেলাই হেতু আৰু পানী প্ৰদূষিত কেনেকে নহব এটা ডাঙৰ কথা এসিড ৰেইন আৰু এসিড ৰেইন আকৌ কিহৰ পৰা হয় ইন্ডাষ্ট্ৰিজৰ পৰা ইন্ডাষ্ট্ৰিজ বিলাকে ইমান বেছি কি হয় আমাৰ ওজন লেয়াৰত এফেক্ট পেলাই আমাৰ এটমস্ফিয়াৰত এফেক্ট পেলাই উইদাউট মানে আনপ্ল্যান যেটো অপৰিকল্পিত যেটো নগৰীকৰণ উদ্যোগীকৰণ আছে তাৰ ফলত আমাৰ কি হয় এটমস্ফিয়াৰটো পলিউটেড হৈ আছে তো আমি এটা বুজি পাই আছো নে যে মই যে কলো যে প্ৰথমতে যে কৈছিলো যে the four spheres of environment are dependent on each other যে পৰিবেশৰ চাৰিটা মণ্ডল ইটো আনটোৰ ওপৰত ডিপেন্ডেন্ট এতিয়া এই প্ৰবলেমবোৰৰ কথা পঢ়ি যাওতে আমাৰ হেতু কথা মনত স্ট্ৰাইক কৰিব লাগিব আচ্ছা এটমস্ফিয়াৰত যেতিয়া পলিউটেড হৈ গল তেতিয়া দেখোন আমাৰ হাইড্ৰস্ফিয়াৰো পলিউটেড হৈ গল তাৰ পিছত দেখোন আমাৰ বায়োস্ফিয়াৰো এফেক্টেড হৈ যাব গম পাইছে তো হেনেকে গোটেইখিনি এটাৰ ওপৰত আনটো ডিপেন্ডেন্ট হয় আমি ডটস বিলাক কানেক্ট কৰি যাব লাগিব পঢ়ি থাকোতে এসিড ৰেইন এটা হ'ব তাৰ পিছত আমাৰ কালচাৰেল ৰিজনস থাকিব কালচাৰেল ৰিজনস থাকিব যেনেকৈ আমাৰ কে দুৰ্গা পূজা আহি আছে দুৰ্গা পূজাত আমি কি কৰিম ভাষণৰ দিনাখন নদী এখনত গৈ পেলাই প্ৰতিমাখন বিসৰ্জন দি দিম প্ৰতিমাখন কিহেৰে বনাই মাটিৰে বনাই হেবোৰ গৈ সেডিমেন্টস হিচাপে নদীত জমা হ'ব নদীখন কি হ'ব নদীৰ যিটো সাৰফেস আছে ৰিভাৰ যিখন বেড আছে সেইখনত আৰু বেছি মাটি জমা হ'ব ঠিক আছে তাৰ পাছত কি আহিব যেতিয়া বানপানীৰ সময় আহিব যেতিয়া বাৰিষা কালছু আহিব যদি ৰিভাৰ সাৰফেসটো মাটি জমা হৈ যায় তেতিয়া হলে কি হ'ব ৰিভাৰৰ যেটো ক্যাপাসিটি ওয়াটাৰ হোল্ডিং যেটো ক্যাপাসিটি নদীৰ যেটো পানী ধাৰণ ক্ষমতা হেতু থাকিবনে চাৰিফালে পানীবোৰ বাগৰি যাব আৰু তাৰ ফলত কি হ'ব ৰিভাৰ পলিউটেড হ'ব ঠিক আছে বানপানী আহিব তাৰ ফলত তো দিস আর ৰিজনস ফৰ ওয়াটাৰ পলিউশন তাৰ পিছত আমাৰ আহিলে এয়াৰ পলিউশন বায়ু প্ৰদূষণ দিনক দিনে আমাৰ কি হৈ আছে বননি ধ্বংস হৈ গৈ আছে ডিফৰেষ্টেশন আমি হৰুৰ পৰা পঢ়িছুনে নাই that we inhale oxygen and trees provide oxygen for us তো trees বিলাকে কি কৰে যেটো তেওঁলোকৰ হালুক সংশ্লেষণ প্ৰক্ৰিয়া আছে যেটো তেওঁলোকৰ ফটোসিনথেসিস আছে হেখিনি সময়ত তেওঁলোকে কি কৰে কাৰ্বন ডাই অক্সাইড বিলাক ইউজ কৰি তেওঁলোকে নিজৰ আহাৰ তৈয়াৰ কৰে নিজৰ খাদ্য প্ৰস্তুত কৰে সো হেতু যেটো প্ৰসেস সেই প্ৰসেসটো তেওঁলোকে কাৰ্বন ডাই অক্সাইড লয় এতিয়া যিমান ট্ৰিজ থাকিব হিমান বেছি কাৰ্বন ডাই অক্সাইড ট্ৰিজ বিলাকে লব পাৰিব উদ্ভিদে হিমান বেছি কাৰ্বন ডাই অক্সাইড লব পাৰিব কিন্তু যদি উদ্ভিদৰ পৰিমাণ কমি গৈ থাকে যদি আমি ট্ৰিজ বিলাক কাট কৰি গৈ থাকো যদি আমি ডিফৰেষ্টেশন কৰি গৈ থাকো তেতিয়া ট্ৰিজ কমি যোৱাৰ লগে লগে কি আহি যাব কাৰ্বন ডাই অক্সাইড বাঢ়ি যাব আৰু কাৰ্বন ডাই অক্সাইড যেতিয়া বাঢ়ি যাব তেতিয়া কি হ'ব আমাৰ যেটো এনভায়ৰনমেন্ট যেটো গ্যাস যিমান বিলাক গ্যাস থাকিব লাগে সবৰ এটা নিৰ্দিষ্ট এমাউন্ট থাকে এটা পৰিমাণ থাকে সেই পৰিমাণৰ যদি কাৰ্বন ডাই অক্সাইডটো বাঢ়ি যায় তেতিয়া হলে কি হ'ব গ্লোবাল ওয়াৰ্মিং হ'ব বেলেগ বেলেগ সমস্যাবোৰ ক্ৰিয়েট হ'ব ঠিক আছে তো বায়ু প্ৰদূষণৰ এটা প্ৰধান কাৰণ কি হ'ব ডিফৰেষ্টেশন বননি ধ্বংস ঠিক আছে তাৰ পিছত আমাৰ বায়ু প্ৰদূষণৰ ইন্ডাষ্ট্ৰিজ এটা প্ৰধান কাৰণ বায়ু প্ৰদূষণ হোৱাৰ কাৰণ ইন্ডাষ্ট্ৰিজ বিলাকে ইমান কল কাৰখানা বিলাকে যিবোৰ ধোঁৱা নিৰ্গত কৰে যিবিলাক তেওঁলোকে স্মোক যিবিলাক এৰে হেবোৰ এনভায়ৰনমেন্টৰ কাৰণে বহুত বেয়া তো আমি অলপতে গম পাইছিলো যে আমাৰ কি হৈছে ওজন লেয়াৰটো ডিপ্লিট হ'বলৈ আৰম্ভ কৰিছে ওজন লেয়াৰে কি কৰে আমাৰ এনভায়ৰনমেন্টত এটা যেটা এটমস্ফিয়াৰ আপোনালোকে হায়াৰ সেকেন্ডাৰী যদি জিওগ্ৰাফি পঢ়ে তেতিয়া হলে এটমস্ফিয়াৰৰ বেলেগ বেলেগ স্ফিয়াৰছ বিলাক দেখিব এটমস্ফিয়াৰত আকৌ বহুত স্ফিয়াৰছ আছে তো তাতে ওজন লেয়াৰটো যেটো আছে ওজন লেয়াৰে কি কৰে পৃথিৱীলে আল্ট্ৰাভায়োলেট ৰেজ বোৰ আহিব নিদিয়ে সানৰ যিবিলাক আল্ট্ৰাভায়োলেট ৰেজ আছে তো সেই ৰেজ বিলাক যদি আহে আমাৰ স্কিন কেন্সাৰ হ'ব
গছ গছনিবিলাক মৰি যায় কোলা পৰিছে তো হেতু কি কৰে ওজন লেয়াৰে হেতু নাইকিয়া কৰি ৰাখে আৰু এতিয়া আমাৰ এয়াৰ আমাৰ ইমানেই পলিউশন হৈছে আপোনালোকে গুৱাহাটীলৈ আহক কনষ্ট্ৰাকচন সাইটবোৰ চাওক এই কনষ্ট্ৰাকচন শিলপুখুৰীৰ পৰা আৰম্ভ কৰি সকলোতে ইমান বেছি এয়াৰ পলিউশন আৰু এতিয়া এয়াৰ পলিউশনৰ কাৰণে কি আহি আছে আমাৰ পেট্ৰল আমি ইমান ইউজ কৰো যে মানে এতিয়া এয়াৰ পলিউশনৰ কাৰণে টেসলাই বেটাৰী গাড়ী উলিয়াবলগীয়া হৈছে ইলেক্ট্ৰিসিটিৰ গাড়ী উলিয়াবলগীয়া হৈছে হয়নে নহয় তো আলটিমেটলি আমাৰ কনষ্ট্ৰাকচন এটা ৰিজন হ'ব তাৰ লগত নিৰ্মাণ কাৰ্য আমি উশাহ ল'ব নোৱাৰা হৈ গৈছো আমাৰ এনভায়ৰনমেন্টত অকনমান উলাই গলে গুৱাহাটীত যদি আপুনি অকনমান উলাই যায় অলপ পিছত আপোনাৰ গোটেই মুখ চুলি বগা হৈ আহিব দ্যাট ইজ এয়াৰ পলিউশন ঠিক আছে আৰু হেতুৱে বিভিন্ন ধৰণৰ প্ৰবলেম ক্ৰিয়েট কৰিব সো এইখিনি আমি যিখিনি আমাৰ পলিউশন আছে these are types of pollution these are three types of pollution তিনিটা প্ৰকাৰ প্ৰদূষণৰ তিনিটা প্ৰকাৰ আৰু ইয়াৰ ওপৰত পৰীক্ষাত প্ৰশ্ন অহাটো বহুত বেছি চান্সেস আছে গতিকে আমি এইখিনি বস্তু ভালদৰে মনত ৰাখিব লাগিব আমি ৰিজনস বিলাক আমি গম পালো প্ৰ্যাকটিক্যালি আমি কথাবোৰ এপ্লাই কৰি চাব লাগিব আমি নিজৰ লাইফৰ লগত ৰিলেট কৰি চাওক আপোনালোকে আমি কথাবোৰ সদায় মুখস্থ কৰিবলৈ চাও হয় নে নহয় আমাৰ এনেকুৱা হৈ যায় সোশ্যাল সায়েন্স এণ্ড হিউম্যানিটিজ এটোৰ কাৰণে ওয়াৰ্ল্ডত গোটে ওয়াৰ্ল্ড ওয়াইড বেলেগ সেক্টৰ আছে কিমান জবস আছে কিমান কাম কৰি আছে মানুহে সোশ্যাল সায়েন্স পঢ়ি পেলাই হিউম্যানিটিজ পঢ়ি পেলাই আৰু জিওগ্ৰাফিটো এটা সায়েন্সৰ সাবজেক্ট হৈ যায় দিস ইজ আ সেমি সায়েন্স আপুনি বিএসসি কৰিব পাৰে জিওগ্ৰাফিৰ পৰা বেলেগ মেটেৰিঅলজিক্যাল কিবা কিবি ঢেৰ আছে সেক্টৰ কিন্তু আমাৰ কি হয় আমি সোশ্যাল সায়েন্সটো সদায় মুখস্থ কৰিবলৈ চাও আমি ভাবো যে সদায় বুজিবলগীয়া বস্তুবোৰ সায়েন্সতহে আছে ম্যাথছতহে আছে সোশ্যাল সায়েন্সতনো কি বুজিবলগা বস্তু আছে বাট দিস আর দ্য থিংস দ্যাট ম্যাটাৰ্স আমাৰ জীৱনৰ কাৰণে জীৱনত প্ৰভাৱ পেলোৱা বস্তুটো এইবোৰেই হয় আপুনি যদি আজি প্ৰদূষণৰ কাৰণে পলিউশনৰ কাৰণে উশাহ ল'ব পৰা নাই আপোনাৰ যদি এটাৰ পাছত আনটো বেমাৰ হৈ আছে লাইফত কিহে এফেক্ট পেলাইছে তো সেইবোৰ বস্তু আমি জানিব লাগিব নিজে বুজিব লাগিব আৰু তাৰ পিছত আমাৰ এক্সাম বেয়া হোৱাটো কথাই নহয় যদি আমি বস্তুবোৰ বুজি পাওঁ ঠিক আছে তো আমি আগবাঢ়িছো নেক্সট আমাৰ এনভায়ৰনমেন্টাল এটা প্ৰবলেম মৰুকৰণ ডেজাৰ্টিফিকেশন ডেজাৰ্টিফিকেশন বা মৰুকৰণটো কি কয় এতিয়া মই প্ৰথম আপোনালোকক এটা কথা কওঁ আমাৰ ওচৰত অসম এখন আমাক যেতিয়া সৰুতে হ্যান্ডৰাইটিং মই অসমীয়া মিডিয়ামত আছিলো সৰুতে তো হ্যান্ডৰাইটিং যেতিয়া লিখিবলৈ দিয়ে তেতিয়া এটা বাক্য খুব লিখিবলৈ দিয়ে এটা সেন্টেন্স খুব লিখিবলৈ দিয়ে ইংলিশৰ আছিল honesty is the best policy এটো হ্যান্ডৰাইটিং লিখিব দিয়ে আৰু অসমীয়াৰ আছিলে অসম এখন নদীমাতৃক ৰাজ্য অসম এখন নদীমাতৃক ৰাজ্য তো কি হয় অসম এখন নদীমাতৃক ৰাজ্যটো মানে অসম কি হয় এটা ৰিভাৰ বেসড এটা সিভিলাইজেশন হয় আমাৰ মাজেৰে ব্ৰহ্মপুত্ৰ বৈ গৈছে বৰাক বৈ গৈছে সোৱণশিৰিৰ পৰা পাগলাদিয়াৰ পৰা ধনশিৰি দিখৌ দিছাং কিমান নদী বৈ গৈছে তো কি হয় আমি এটা ৰিভাৰ বেসড সিভিলাইজেশন হয় অসম এখন নদীমাতৃক ৰাজ্য হয় আমাৰ কালচাৰ আমাৰ ইকোনমি সকলোবোৰ বস্তু কিহৰ ওপৰত বেসড হয় ৰিভাৰ কিন্তু যত নদী নাই যত ডেজাৰ্ট আছে ফৰছে ৰাজস্থান তাতে থৰ ডেজাৰ্ট আছে যত মৰুভূমি আছে তাৰে মানুহবোৰৰ কি হয় আমাৰ এতিয়া যদি বাৰিষা কালত পানী বেছি হয় আমাৰ কি হয় বানপানী হয় আমাৰ হেতু এটা প্ৰধান প্ৰাকৃতিক দুৰ্যোগ হয় নহয় আমাৰ ন্যাচাৰাল ডিজাস্টাৰ ওয়ান অফ দ্য মোস্ট ইম্প্যাক্টফুল হাৰ্মফুল ন্যাচাৰাল ডিজাস্টাৰ আমাৰ কাৰণে কি হয় ফ্লাড এতিয়াটো বাৰু আৰ্টিফিশিয়াল ফ্লাড কিন্তু ফ্লাড কিন্তু মৰুভূমিৰ আশে-পাশে থকা ডেজাৰ্টৰ সাৰাউন্ডিংত থকা মানুহবিলাকৰ কি বানপানী আহিব নেকি নাহে তো তেওঁলোকৰ এটা সমস্যা হৈছে মৰুকৰণ ডেজাৰ্টিফিকেশন এতিয়া মৰুকৰণটো কি হয় আমি চাওঁ আমি গম পালো যে মৰুকৰণটো ক'ত হয় মৰুভূমিৰ আশে-পাশে থকা মানুহবিলাকৰ এই সমস্যাটো হয় ডেজাৰ্টিফিকেশন আমি এটো কি চাম এতিয়া desertification is the process of turning
lands into deserts by decreasing their productivity. To deserts by decreasing their productivity. Then turning lands. যে মৰুভূমিৰ আশে পাশে থকা অঞ্চলৰ উৎপাদন ক্ষমতা হ্ৰাস কৰি এক মৰুসদৃশ অৱস্থাৰ ডেজাৰ্ট লাইক সিচুৱেশন অৱস্থাৰ সৃষ্টি কৰাটো তোকে কি কয় মৰুকৰণ বা ডেজাৰ্টিফিকেশন বুলি কয় এতিয়া মৰুভূমিৰ ওচৰৰ যেতিয়া আমাৰ গ্লোবেল ওয়াৰ্মিং বাঢ়ি গৈ আছে ৰেইন কমি গৈ আছে যেতিয়া মৰুভূমিত আৰু কম ৰেইন হয় আৰু কম বৰষুণ হয় তো হেতু বৰষুণো গ্লোবেল ওয়াৰ্মিংৰ কাৰণে আৰু বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণে হেই যেটো কম পৰিমাণত বৰষুণ হয় লেস এমাউন্টৰ যেটো ৰেইন হয় হেতু যদি কমি যায় তেতে কি হ'ব যেটো সাইডৰ যিবিলাক মাটি আছে যত মানুহে খেতি কৰে মৰুভূমিৰ কাষত মানুহে খেতি নকৰিব নেকি ৰাজস্থানৰ মানুহে খেতি নকৰিব নেকি তো হে অঞ্চল বিলাকৰ কি কয় প্ৰডাক্টিভিটিটো ডিক্ৰিজ কৰি দিয়ে প্ৰডাক্টিভিটিটো ডিক্ৰিজ হৈ যায় হে ডিক্ৰিজ হৈ যোৱা প্ৰসেসটোকে কি কোৱা হয় আৰু তাতে এটা ডেজাৰ্ট লাইক সিচুৱেশন মৰুসদৃশ অৱস্থা এটাৰ সৃষ্টি হয় অৰ্থাৎ কি হয় বানপানী আহিলে কি হয় সব নদী টাইপ হৈ যায় হয় নে নহয় আমাৰ গাঁওবোৰ নদী টাইপ হৈ যায় ওচৰতে যে নদী বৈ গৈছে তো আমাৰ গাঁওখনো গাঁৱৰ ৰাস্তাটা নদীৰ নিচিনা হৈ যায় তো মৰুকৰণত কি হয় ডেজাৰ্টিফিকেশনত ওচৰৰ এৰিয়াবোৰ মৰুভূমিৰ নিচিনা হৈ যায় ডেজাৰ্টৰ নিচিনা হৈ যায় তো হেতুকে কি কোৱা হয় ডেজাৰ্টিফিকেশন ইয়াৰে আপোনালোকক হেৰি কৰিব পাৰে কি বুলি কয় কাক কোৱা হয় what is desertification ইমান বেছি কোৱেশ্চন আহে এমসিকিউজ আহিব পাৰে ইয়াৰ পৰা তো হেনেকে খুদিব পাৰে ৰিজন কি হয় গ্লোবেল ওয়াৰ্মিং এটা ৰিজন হ'ব গোলকীয় উত্তাপ বৃদ্ধি গ্লোবেল ওয়ার্মিং এটা রিজন হ'ব গোলকীয় উত্তাপ বৃদ্ধি তাৰ পিছত নেক্সট ৰিজনটো হ'ব বননি ধ্বংস ডিফৰেষ্টেশন এটা ৰিজন হ'ব ইয়াৰ তাৰ পিছত থাৰ্ড ৰিজনটো কি হ'ব ডিক্ৰিজিং ৰেইন বৰষুণৰ পৰিমাণ হ্ৰাস সেইটো এটা ৰিজন হ'ব ৰিজনস বিলাক আমাক খুদিব পাৰে ডেজাৰ্টিফিকেশন এইবিলাক ৰিজন হ'ব ঠিক আছে আগবাইছো নেক্সট প্ৰবলেম আমাৰ গ্লোবেল ওয়াৰ্মিং এটা আহিলে আসল সমস্যাটো গ্লোবেল ওয়াৰ্মিং গোলকীয় উত্তাপ বৃদ্ধি আগতে আমি সৰু থাকোতে এতিয়া সেপ্টেম্বৰ মাহ চলি আছে নহয় সেপ্টেম্বৰ অক্টোবৰ পূজা হয় ইভিনিংত আমি দীঘল কাপোৰ পিন্ধি পেলাই ওলাও এতিয়া আপোনালোকে কল্পনা কৰিব পাৰিবনে হেতু যেটো গৰম অৰ্থাৎ কি হৈ আছে পৃথিৱীৰ পৰিবেশ আমি প্ৰত্যেক বছৰে আমাৰ এটাই কমপ্লেইন থাকে আগতে যেতিয়া ধৰক মই স্কুলত পঢ়ি আছিলো প্ৰত্যেক বছৰ যেতিয়া গৰম আহে তেতিয়া আমি কওঁ এবাৰ ইমান গৰম পৰিছে যোৱাবাৰ এনেকুৱা গৰম নাছিলে তেতিয়া মাহতে কয় এই তই যোৱাবাৰ হেতু কথাই কৈছিল লগৰবিলাকে কয় কিন্তু নহয় হসাকে হেতু কথা হৈ আছে আমাৰ কি হৈ আছে বছৰ বছৰ গৰমটো বাঢ়ি গৈ আছে তো এটুকে কম আমি এই প্ৰসেসটো যেটো আমাৰ গোটে ওয়াৰ্ল্ডখনৰ যেটো ওয়াৰ্ম হৈ আছে গোটে ওয়াৰ্ল্ডখনৰ যেটো ওয়াৰ্মটো ইনক্ৰিজ হৈ আছে উত্তাপটো বৃদ্ধি হৈ আছে হেতুকে কি কোৱা হয় গ্লোবেল ওয়াৰ্মিং এন্ড ইট ইজ আ গ্লোবেল এনভায়ৰনমেন্টাল প্ৰবলেম আমাৰ এটো কি হয় গোলকীয় এটা সমস্যা গোটে পৃথিৱীৰ সমস্যা হয় এটো তো কি হয় গ্লোবেল ওয়াৰ্মিং এটা প্ৰসেস আছে এটো বহুত বেয়া আছে পৃথিৱীখন পৃথিৱী নাৰাখিব মোক এখন পৃথিৱী আহিলে হলো কিবা এটা হয় কি হয় সানৰেজ আহে এটো সূৰ্য পৃথিৱীত কি আহে সানৰেজ আহে সানৰেজ আহিলে ইয়াৰে কি হয়
sun rays or 30% sun rays কি করে এনভায়রনমেন্টে আমাৰ এনভায়রনমেন্টে শুহি লয় absorb কৰে 30% sun rays কি কৰে absorb কৰে ঠিক আছে সরি আমাৰ 19% কি কৰে absorb কৰে আমাক প্ৰয়োজন হয় হয় নহয় 30% আমি রিফ্লেক্ট কৰো আৰু বাকি 51% আমি ইভাপোরেশন জলীয় বাষ্পীভৱনৰ যোগেদি আমি রিফ্লেক্ট কৰো এই যে আমি 30% টো রিফ্লেক্ট কৰো পৃথিৱীৰ সাৰফেসৰ পৰা যে রিফ্লেক্ট কৰো ইয়াৰ পৰিমাণটো 30 ৰ পৰা বাঢ়ি গৈ আছে 30 প্লাস হৈ গৈছে এতিয়া তো কি হৈছে ব্যালেন্স টু আমাৰ যেটা নরমাল প্রসেস হে ব্যালেন্স টু এতিয়া নাইকিয়া হ'বলৈ ধৰিছে হে ব্যালেন্স টু হার্ম হৈছে আৰু হেতু কাৰণে কি হৈছে আমাৰ পৃথিৱীত উত্তাপ গ্লোবাল ওয়ার্মিং হৈ গৈ আছে তো ইয়াৰ ৰিজনস কি হ'ব পাৰে গ্লোবাল ওয়ার্মিংৰ ৰিজনস কি হ'ব পাৰে ফাৰ্স্ট তো হ'ব ডিফৰেষ্টেশন প্ৰথম ৰিজন কাৰণ মই আগতে ক'লো এতিয়া কিছুমান আমাৰ গ্ৰীন হাউস আমাৰ পৃথিৱীখন যে কি হৈ গৈছে গ্ৰীন হাউস হৈ গৈছে আমি ইমানেই হিট এবজর্ব কৰি আছো যে আমাৰ রিফ্লেক্ট কৰা হিট খিনি আমাৰ এবজর্ব হৈ গৈছে তো কি হয় গ্ৰীন হাউস যিবিলাক গ্যাসেস আছে ফৰ এক্সাম্পল কাৰ্বন ডাই অক্সাইড মিথেন কার্বন মনোক্সাইড নাইট্রাস অক্সাইড হেবোৰ হে সকলোবোৰ গ্যাসে কি কৰে এই গ্ৰীন হাউস গ্যাস এই গ্ৰীন হাউস গ্যাস বিলাকে কি কৰে তাপ ধৰি ৰখাত সহায় কৰে ঠিক আছে যেতিয়া তা এই গ্যাস বিলাকৰ পৰিমাণটো এটা নিৰ্দিষ্ট এমাউন্ট থাকে হয় না কাৰ্বন ডাই অক্সাইড কিমান থাকিব লাগে এনভায়রনমেন্টত 0.035% তো ইয়াৰ পৰিমাণটো ইয়াৰ এমাউন্টটো বাঢ়ি গৈ আছে দিনক দিনে তো মিথেনৰ এমাউন্ট বাঢ়ি গৈ আছে তো যেতিয়া হেবোৰ এলিমেন্টৰ এমাউন্টটো বাঢ়ি গৈ থাকিব দিনক দিনে হিট এবজর্ব তো আমি বেছি তাপ শোষণ কৰি ৰাখিম আৰু বেছি তাপ শোষণ কৰি ৰখাৰ ফলত আমাৰ পৃথিৱীখন কি হ'ব গৰম হৈ গৈ থাকিব তো ইয়াৰ কাৰণে পুঞ্জগৰীয়া ডিফৰেষ্টেশন কাৰণ আমি গছ কাটিছো আমি বননি ধ্বংস কৰিছো ডিফৰেষ্টেশন বননি ধ্বংস এটা কাৰণ হ'ব ডিফৰেষ্টেশনৰ কাৰণে আমাৰ কি হৈছে উদ্ভিদ বিলাক আমি কাটি আছো তাৰ ফলত কি হৈছে কাৰ্বন ডাই অক্সাইডৰ নিচিনা গ্যাস বিলাকৰ পৰিমাণ বাঢ়ি গৈ আছে পৃথিৱীত তো তাৰ কাৰণে কি হৈছে আমাৰ গ্লোবাল ওয়ার্মিং হৈছে গোলকীয় উত্তাপ বৃদ্ধি হৈছে দ্বিতীয়টো হ'ব ইন্ডাস্ট্রিজ আকৌ উদ্যোগ আনপ্ল্যান্ড যেটা আমাৰ ইন্ডাস্ট্রিয়ালাইজেশন আছে হেতু এটা আনপ্ল্যান্ড ইন্ডাস্ট্রিয়ালাইজেশন গ্লোবাল ওয়ার্মিংৰ এটা মেইন ৰিজন হয় দেন কি হৈছে পপুলেশন গ্রোথ ইমান মানুহ যিমানে মানুহ বাঢ়িব সিমানে বেছি অক্সিজেন লাগিব হয় না নহয় পপুলেশন গ্রোথ জনসংখ্যা বৃদ্ধি হেতু এটা গ্লোবাল ওয়ার্মিংৰ প্ৰধান কাৰণ ৰিজন কাৰণ মানুহ বেছি হৈ গলে অক্সিজেন বেছিকে লাগিব ফাৰ্স্ট সেকেন্ড কথা হৈছে ৰিসোৰ্সৰ ইউজ সম্পদৰ ব্যৱহাৰ বেছিকে হ'ব যিমান সকলো ইউজ কৰিব ন পৃথিৱীলৈ সকলো আহিছে তো গতিকে ইউজটো সবেই কৰিব ৰিসোৰ্স গতিকে সম্পদৰ ব্যৱহাৰটো বাঢ়ি যোৱাৰ ফলত আকৌ কি হ'ব গ্লোবাল ওয়ার্মিং বাঢ়ি গৈ থাকিব ঠিক আছে আমি বুজি পালো গ্লোবাল ওয়ার্মিংৰ ৰিজনস তো ইম্প্যাক্ট গ্লোবাল ওয়ার্মিং গোলকীয় উত্তাপক আপোনালোকৰ পৰীক্ষাত এটা প্ৰশ্ন আহিব পাৰে দিস ইজ ভেৰি ইম্পৰ্টেন্ট অলসো কাৰণ এতিয়া যিমান ৰিসাৰ্চ পেপাৰবোৰ হৈ আছে ন সব গ্লোবাল ওয়ার্মিংৰ ওপৰত হৈ আছে হিউম্যানিটিজৰ বেছিভাগ ৰিসাৰ্চ পেপাৰ মানে কিয়োটো প্ৰটোকল হওক গুটে পৃথিৱীবোৰ এতিয়া কিহৰ ওপৰত লাগি আছে না পৃথিৱীখনৰ তাপটো কেনেকৈ কন্ট্ৰোল কৰা আছে এনভায়রনমেন্টটো কেনেকৈ ৰক্ষা কৰা আছে তো কি হয় why is it called the biggest threat to mankind মানৱ সভ্যতাৰ বাবে ইয়া ভয়ংকৰ বিপদ বুলি কিয় কোৱা হয় গ্লোবাল ওয়ার্মিং গোলকীয় উত্তাপক বিপদ বুলি কোৱা হয় কাৰণ কিছুমান আছে ফাৰ্স্ট তো হৈছে যে গ্লোবাল ওয়ার্মিংৰ ফলত গ্লেচিয়াৰ মেল্টেশন হয় অৰ্থাৎ হিমবাহ গলে হিমবাহবোৰ যেতিয়া গলিব পৰ্বতৰ যিবিলাক বৰফেদি ঢাকা থাকে আমাৰ উত্তৰ মেৰু দক্ষিণ মেৰু কিহে ঢাকা থাকে সাউথ পোল নৰ্থ পোল ডৰেমনত চোৱা নাই নেকি আমি ডৰেমনত যে নবিতাই এনিৱেৰ ডৰ লৈ পেলাই গুচি যায় যে
कोले गुसी जाए नॉर्थ पोल चलते डोरेमन बहुत गर्मी हो रही है तो एनीवेयर डोर লৈ পেলে গুছি যায় যে নৰ্থ পোলৰ তাছত যে দেখো আমি বৰফত গুছি গলাম আগতে মই হৰতে ভাবিছিলো এই নৰ্থ পোলটো কি যায় ইমান বৰফ আছে এটা বুজি পালো হেতু মেৰু হয় আমাৰ দুইটা পোলত কি হয় বৰফে ঢাক খাই থাকে সেই বৰফবোৰ যে ঢাক খাব বৰফবোৰ যেতিয়া গলিব গ্লেচিয়াৰবোৰ যেতিয়া মেল্ট হ'ব তেতিয়া কি হ'ব সি লেভেল ৰাইজ হ'ব কাৰণ গ্লেচিয়াৰবোৰৰ পৰা পানী নামি আহি নদীবোৰত পৰিব নদীৰ পৰা আকৌ সাগৰত পৰিব তেতিয়া সি লেভেল ৰাইজ হ'ব সাগৰ পৃষ্ঠৰ উত্থান সাগৰ পৃষ্ঠ কি হ'ব উত্থান হ'ব সাগৰ পৃষ্ঠ উত্থান হৈ পেলাই বায়োস্ফিয়াৰ উইল বি হাৰ্মড জীৱমণ্ডলৰ ক্ষতি কাৰণ সাগৰ পৃষ্ঠৰ যদি উত্থান হৈ যায় সুনামি আহিব গুটেই সাগৰৰ পাৰত যিমান আমাৰ বিচত এনজয় কৰিব যোৱা মানুহবোৰ গুটেই বিচৰ পাৰত সাগৰ বিচৰ পাৰত বলে বিচত যিবিলাক আমাৰ হেৰি আছে চহৰ নগৰ আছে সকলো বিলাক নংক হৈ যাব বায়োস্ফিয়াৰ জীৱমণ্ডলৰ ক্ষতি কাৰণ উদ্ভিদ বিলাক মৰিব উদ্ভিদ বিলাক কোলা পৰি যাব উদ্ভিদ বিলাক মৰিব ইমান গৰমত সাৰ্ভাইভ কৰিব পাৰিব নেকি ট্ৰিজ উইল দে সাৰ্ভাইভ নো হিউম্যান দে উইল দে সাৰ্ভাইভ নো মানুহ মৰি আছে গৰমত কিমান আৰু গৰম বাঢ়িবলৈ আছে তো তাৰপিছত ডেজাৰ্টিফিকেশন হ'ব মৰুকৰণ হ'ব কলো নহয় অলপ আগতে যে এটা ৰিজন অফ ডেজাৰ্টিফিকেশন কি হয় গ্লোবাল ওয়াৰ্মিং হয় তো ডেজাৰ্টিফিকেশন হ'ব তাৰপিছত ডেজাৰ্টিফিকেশন হোৱাৰ পিছত কি হ'ব যদি ডেজাৰ্টিফিকেশন হৈ যায় আমাৰ নৰমাল এৰিয়া বিলাকো ডেজাৰ্টৰ নিচিনা হৈ যাব তাতে গছ গছনিবোৰ নহব যদি গৰমটো বাঢ়ি থাকে গছ গছনি সাৰ্ভাইভ কৰিব নোৱাৰিব তো নৰমাল যিবিলাক এৰিয়া আছে হেবোৰো মৰুভূমিৰ নিচিনা হৈ যাব প্ৰডাকশন উইল ডিক্ৰিজ যে আমাৰ কি হ'ব ক্ষমতা উৎপাদন ক্ষমতা গোটেই পৃথিৱীৰ উৎপাদন ক্ষমতাটো হ্ৰাস পাব ঠিক আছে এইখিনি এইবোৰ যদি ভয়াবহতাৰ সৃষ্টি হয় তেতিয়াহলে আমি কি কৰিব লাগিব গ্লোবাল ওয়াৰ্মিং যিমানখিনি পাৰো সিমানখিনি নাইকিয়া কৰিবলৈ চেষ্টা কৰিব লাগিব what is the way forward আমি গোটেই পৃথিৱীৰ দেশবোৰ লগ লাগি ইয়াৰ ওপৰত কাম কৰিব লাগিব যে আমি কোনবোৰ ৰিসোৰ্স ইউজ কৰিলে ধৰিলে হক আমাৰ যিবিলাক নেচাৰেল ৰিসোৰ্সেস যিবিলাক ৰিনিউৱেবল ৰিসোৰ্সেস আমি হেবোৰ ইউজ কৰাটো কমাব লাগিব যে যিবোৰ নন ৰিনিউৱেবল যিবোৰ ৰিসোৰ্স আছে কাৰণ যিবিলাকক আমি আকৌ ঘূৰাই পাব নোৱাৰো ফৰ এক্সাম্পল কোল পেট্ৰলিয়াম নেচাৰেল গ্যাস এইবোৰ আমি ঘূৰাই পাব নোৱাৰো হেবিলাকৰ ইউজৰ ফলত গোটেই এনভায়ৰনমেন্ট আমাৰ কি হৈ আছে বেছিকে বেয়া হৈ গৈ আছে তো হেবোৰ আমি কমাব লাগিব তাৰ পিছত আমি কি গছ গছনি ৰুব লাগিব থকা গছ গছনিবিলাক নকটাকে আমি এটা প্ল্যান্ড ওয়েট আমাৰ ডেভেলপমেন্ট প্ৰসেসটো আগবঢ়া আমাৰ যেটো উন্নয়নৰ যেটো ধাৰা হেতু আগবঢ়াই লৈ যাব লাগিব পৰিকল্পনাৰে সঠিক পৰিকল্পনাৰে আৰু তাৰ পিছত আমি নিজৰ পৃথিৱীখনক বচাব পাৰিম নহলে গ্লোবাল ওয়াৰ্মিং গোলকীয় উত্তাপৰ যি ভয়াবহতা তাৰ পৰা কোনোৱেও পৃথিৱীক বচাব নোৱাৰে তো আজিলৈকে আমাৰ এইখিনি আছিল ক্লাসটো আমি বুজি পালো এনভায়ৰনমেন্টৰ কথা এনভায়ৰনমেন্ট কি হয় এনভায়ৰনমেন্টৰ বেলেগ বেলেগ প্ৰবলেমছ কি হয় ৰিজিয়নাল লোকেল আৰু গ্লোবাল প্ৰবলেমছ কি হয় আমি পঢ়িলো পলিউশনৰ কথা প্ৰদূষণৰ কথা ইয়াৰ প্ৰকাৰ পঢ়িলো কিয় পলিউশন হয় পঢ়িলো আমি পঢ়িলো ডেজাৰ্টিফিকেশনৰ কথা মৰুকৰণৰ কথা মৰুকৰণ কিয় হয় আমি এটো পঢ়িলো মৰুকৰণৰ ফলত কি হ'ব পাৰে আমি হেতু পঢ়িলো আমি দেন পঢ়িলো গ্লোবাল ওয়াৰ্মিংৰ কথা দ্যাট ইজ ৰিগাৰ্ডেড এজ দা বিগেষ্ট থ্ৰেট টু ম্যানকাইন্ড তো আজিলৈকে ইমানে সামৰিছো আপোনালোকৰ ছমাহিলী পৰীক্ষা হাফ ইয়াৰলি এক্সামত এই চেপ্টাৰটোৰ এক্সপ্লেনেশনটো আপোনালোকক হেল্প কৰিব বুলি মই আশা কৰিছো আকৌ লগ পাম কুইক ৰিভিজন সিৰিজৰ নেক্সট এপিসোডত তেতিয়ালৈকে থ্যাংক ইউ